হাই গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন শুভকামনা। আহিছিলোঁ আমাৰ মাৰ পেহীহঁতৰ ঘৰলৈ। এইটো মোৰ মাহী, সৰু মাহী, চবতকৈ সৰু। কিন্তু মই মাহী বুলি নাজানো দেই, মোক ধনদাদা বুলি মাতে সৰুৰ পৰাই। গতিকে তেনেকৈ আৰু পিছে সেইটোকে আৰু আছোঁ। আগতে সৰুতে ইয়াতে বহুত আহিছিলোঁ। আপোনালোকে দেখিছেনে, সেই যে দেখিছেনে এই বাঁহবিলাক আছে, তাতে ধুনীয়াকৈ শৌচ পেচাব কৰিব গৈছিলোঁ আগতে। তাৰপিছত তেনেকৈ আৰু ইয়াতে শিমলুডাল আছে, শিমলু গোটেইখিনি এই পথৰখিনিত ধুনীয়াকৈ দলিয়াইছিলোঁ, ওপৰত পাৰা পাখি এনেকৈ গুজি ধুনীয়া। আৰু সেই দিন মানে নাপায় আৰু আজিকালি, যি গ'লে আৰু গাইজ কি যে ক'ম আৰু মানে ধুনীয়া। আৰু এতিয়া এইটো ৰাস্তা, এইটো পুখুৰী, এইবিলাক বহুত চিনাকি আৰু আগতে বহুত ভাল, হয়নে নহয়? হয় আমনি, হয় নহয়? পিছে সেই আৰু নে কি, সেইদিন গেলে আৰু নহয়, সেইদিন অলপ ঘূৰাই নাপা। গাইজ আমাৰ মাহীয়ে গাড়ীখন চলাইছে, মোৰ গাড়ীখন চলো। গাইজ এইখন স্কুলখন এল পি স্কুল, য'ত মাহীহঁতে পঢ়িছিল। গাইজ আমি মাহীহঁতৰ ঘৰ আহি পালোঁ। মাহীহঁতৰ ঘৰলৈ আহিলোঁ। পেহীয়ে ময়া, মাহীয়ে ময়া। গাইজ আমাৰ মাহীহঁত নাই, চুনু মাহীহঁত। গাইজ চুনু মাহীহঁতৰ ৰাস্তাটো দেখিছেনে গাইজ? ধুনীয়া ৰাস্তা। ৰাতি আহিলে ইয়াতে আৰু হৈছে আৰু হয়নে? ৰাতি আহিলে ইয়াতে আৰু মানে বিৰাট ভয় লাগিব। You can see the ghost over here. So that is the effect of